Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাছ 6 ৰ গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ নম্বৰ 8 অনুশীলনী 8 বিৰ পৰা। তো বলক ভিডিওটো আৰম্ভ কৰো। আজিৰ কোৱেশ্চন হ'ব কোৱেশ্চন নম্বৰ 4 ৰ পৰা। 4 নম্বৰ কোৱেশ্চনত দিয়া আছে বৰখাই এদিন 18 কিলোমিটাৰ 365 মিটাৰ বাছেৰে 150 কিলোমিটাৰ 500 মিটাৰ ৰেলগাড়ীৰে আৰু 2 কিলোমিটাৰ 7 মিটাৰ খোজকাঢ়ি আহি তেওঁৰ ঘৰ পালে। তেওঁ হেদিনা কিমান দূৰৰ পৰা ঘৰলৈ আহিছিল। তো এতিয়া কোৱেশ্চনখিনি কি হ'ব? তো বৰখাই প্ৰথমত লিখিবা বাছেৰে ইমান কিলোমিটাৰ খোজকাঢ়ি বাছেৰে ইমান কিলোমিটাৰ আহিছে আৰু ৰেলগাড়ীৰে ইমান কিলোমিটাৰ আহিছে আৰু খোজকাঢ়ি ইমান কিলোমিটাৰ আহিছে। গোটেইখিনি যোগ কৰি দিলে যিমান হ'ব সিমানেই হ'ব তেওঁ হেদিনা ইমান দূৰৰ পৰা মানে ইমান কিলোমিটাৰ দূৰৰ পৰা ঘৰলৈ আহিছিল। ঠিক আছে, তো এতিয়া চোৱা। মই ডাইৰেক্ট সলিউশন লিখিম। ঠিক আছে, তো ইয়াতে লিখিম বৰখাই কিহেৰে আহিছিল? বাছেৰে। বাছেৰে আহিছিল কিমান কিলোমিটাৰ? 18 কিলোমিটাৰ আৰু আছে 365 মিটাৰ। ইমান কিলোমিটাৰ আৰু ইমান কিলোমিটাৰ বাছেৰে আৰু তাৰপিছত হৈছে ৰেলগাড়ীৰে। ঠিক আছে, এনেকৈ লিখিবা। ৰেলগাড়ীৰে কিমান কিলোমিটাৰ আহিছিল? 150 কিলোমিটাৰ আৰু 500 মিটাৰ ৰেলগাড়ীৰে। তাৰপিছত লিখিবা খোজকাঢ়ি। খোজকাঢ়ি আহিছে কিমান কিলোমিটাৰ? 2 কিলোমিটাৰ 70 মিটাৰ। ঠিক আছে, এইখিনি এতিয়া যোগ কৰি দিয়া। গোটেইখিনি যোগ কৰি দিয়া। 500 তো কিমান হ'ব? 5 মিটাৰ আছে, মিটাৰ লিখিব দিয়া। তাৰপিছত 607 7 আৰু 6 কিমান হ'ব? 13 13 3 7 1 3 আৰু 5 8 আৰু 1 9। ঠিক আছে, তো ইমান হ'ল। আৰু এতিয়া কিলোমিটাৰৰ ঠাইত কিলোমিটাৰে একক লিখি দিয়া। 802 10 10 0 7 1 1 আৰু 5 6 6 আৰু একো নাই মানে আৰু হাতত 1 আছিল 7 1 থাকিল, তো 1 হ'ব। তো ইমান কিলোমিটাৰ এতেকে আমি লিখি দিম যে তেওঁ হেদিনা তেওঁ হেদিনা 170 কিলোমিটাৰ 935 মিটাৰ দূৰৰ পৰা। ঠিক আছে, কিমান দূৰৰ পৰা বুলি কৈছিল যে? দূৰৰ পৰা ঘৰলৈ আহিছিল। ঠিক আছে, এতিয়া চোৱা 5 নম্বৰটো। 5 নম্বৰটো দিয়া আছে এজন দোকানীয়ে 12.75 মিটাৰ চোলাৰ কাপোৰ 22.60 মিটাৰ লং পেণ্টৰ কাপোৰ কিনি আনিলে তেওঁ মুঠতে কিমান কাপোৰ কিনিলে? তাৰমানে এজন দোকানীয়ে ইমান কিলোমিটাৰ 12.75 মিটাৰ চোলাৰ কাপোৰ কিনিছিল আৰু ইমান মিটাৰ লং পেণ্টৰ কাপোৰ কিনিছিল। তেওঁ মুঠতে কিমান কাপোৰ কিনিলে? তো দুটা যোগ কৰি দিলে হৈ যাব। ঠিক আছে, সলিউশন এজন দোকানীয়ে। ঠিক আছে, তো এজন দোকানীয়ে কি কি কৰিছিল? পৰা লিখিবা যে চোলাৰ কাপোৰ কিনিলে সমান সমান কিমান মিটাৰ কিনিছিল? 12.75
75 মিটাৰ ঠিক আছে তাৰ পিছত কিনিছিল লং পেন্টৰ কাপোৰ লং পেন্টৰ কাপোৰ কিনিলে ইয়াতে লিখো লং পেন্টৰ কাপোৰ কিনিলে কিমান 22 কিমান আছিল 60 ইমান মিটাৰ তেও মুঠতে কিমান কাপোৰ কিনিলে তো দুটা যোগ কৰি দিলে হৈ যাব মুঠ 5 আৰু 0 কিমান হ'ব 5 7 আৰু 12 13 13 আৰু 3 তো 1 থাকিল 1 আৰু 2 আৰু 2 4 আৰু 1 কিমান হ'ব 5 1 আৰু 2 কিমান 3 তো ইমান মিটাৰ এটাকে লিখি দিম তেও মুঠতে 35.35 মিটাৰ ইমান মিটাৰ কাপোৰ কিনিলে ঠিক আছে এতিয়া চোৱা তাৰ পিছৰ গণিতটো আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লবা আৰু কাষত থকা বেল আইকনটো টিপি লবা আৰু বন্ধুবৰ্গলৈ ভিডিওটো শেয়াৰ কৰি দিবা এতিয়া চোৱা 6 নম্বৰটো দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য ঠিক আছে দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে 120.07 ইয়াৰে সৰু সংখ্যাটো দিয়া আছে 335.032 হলে ডাঙৰ সংখ্যাটো কিমান হ'ব ঠিক আছে এতিয়া আমি কি কৰিম এটা সংখ্যা ধৰি লম ধৰা হল ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে আমি ডাঙৰ সংখ্যাটো উলিয়াব পাৰিম ঠিক আছে এতিয়া চোৱা 6 নম্বৰ দিয়া আছে আগত লিখি লওঁ দিয়া আছে কিমান দিয়া আছিল দুটা সংখ্যাৰ পাৰ্থক্য দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে 120.07 হয় আৰু দিয়া আছে সৰু সংখ্যাটো সৰু সংখ্যাটো দিয়া আছে কিমান 335.032 ডাঙৰ সংখ্যাটো কিমান হ'ব আমাক কি দিব লাগিব দিছে ডাঙৰ সংখ্যাটো কিমান হবে এটো উলিয়াব দিছে ঠিক আছে এতিয়া আমি লিখিম ধৰা হল ডাঙৰ সংখ্যাটো x ঠিক আছে তো এতিয়া প্ৰশ্নমতে আমাৰ কৈছিল কি দুটা সংখ্যাৰ পাৰ্থক্য ইমান আৰু সৰু সংখ্যাটো ইমান দিয়া আছে ডাঙৰ সংখ্যাটো কিমান হ'ব ঠিক আছে প্ৰশ্নমতে দুটা সংখ্যাৰ পাৰ্থক্য এনেকেও লিখিব পাৰো নহলে এনেকে লিখো ঠিক আছে দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে কিমান 120.07 তেনেহলে সংখ্যা দুটা এটা আছিল কিমান দুটা সংখ্যা যেহেতু হ'ব তেনেহলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব ঠিক আছে তো এতেকে লিখিম ডাঙৰ সংখ্যা মাইনাস সৰু সংখ্যা ঠিক আছে সৰু সংখ্যা সমান সমান কিমান হ'ব 120.07 তো এতিয়া ডাঙৰ সংখ্যা কিমান আছিল x ধৰিছো আৰু সৰু সংখ্যা আছিল 335.032 সমান সমান 120.07 ঠিক আছে আমাক লাগে কি আমাক লাগে x ৰ মানটো ঠিক আছে তো x টো ইয়াতে থাকক এটো ইয়াতে মাইনাস আছে হিফালে গলে কি হৈ যাব প্লাস হৈ যাব
x সমান সমান 120.07 প্লাস 335.032 ঠিক আছে তো x এই দুটা যোগ কৰি দিয়া ইয়াৰ লগতে একো নাই মানে তলত আৰু এটা 0 আছে 0 হলে কিমান হ'ব 2 হয় এটা এইটো সাইডত যোগ কৰি লব পাৰো ঠিক আছে 35.032 আৰু এইটো হ'ব 120.07 এইটো একো নাই মানে 2 এইটো হ'ব 3 আৰু 7 10 10 আৰু 0 হাতৰ 1 0 0 0 আৰু একে ইমান ঠিক আছে দশমিক তো এইটো হ'ব 5 আৰু 2 কিমান হ'ব 5 হ'ব 3 আৰু 2 কিমান হ'ব 5 হ'ব 3 আৰু 1 হ'ব 4 তো এইটো হ'ব 4.5.102 তো এতেকে আমি লিখিব পাৰিম যে ডাঙৰ সংখ্যাটো হ'ব সমান সমান 455.102 ঠিক আছে আমাক উলিয়াব দিছিল কি দুটা এই ডাঙৰ সংখ্যাটো কিমান তো এতেকে ডাঙৰ সংখ্যাটো হ'ব 455 মানে 455.102 ঠিক আছে এতিয়া চোৱা 7 নম্বৰটো দিয়া আছে কমলে এদিন 15 কিলোগ্ৰাম আৰু 400 গ্ৰাম চাউল 2 কিলোগ্ৰাম 600 গ্ৰাম দাইল 3 কিলোগ্ৰাম 80 গ্ৰাম চেনি আৰু 2 কিলোগ্ৰাম 50 গ্ৰাম আটা কিনিলে তেও কিনা সামগ্ৰীখিনিৰ মুঠ ওজন কিমান হ'ব তো ইমান যিমানখিনি বস্তু দিয়া আছে গোটেইখিনি যোগ কৰিলে যিমান হ'ব সিমানেই হ'ব ইয়াৰ ই কিনা সামগ্ৰীখিনিৰ ওজন ঠিক আছে তো এতেকে লিখা 7 নম্বৰ তো এতেকে এনেকে লিখিব পাৰো সলিউশন কমলে এদিন তো প্ৰথমত যি কিনিছে এনেকে লিখিবা ঠিক আছে চাউল কিমান কিনিছে ইমান লিখি দিয়া কিমান লিখি নিছিল 15 কিলোগ্ৰাম মই কেজি বুলি লিখি দিছো ঠিক আছে আৰু 400 গ্ৰাম জিএম লিখি দিছো হ'ব তাৰ পিছত কিনিলে কি দাইল কিনিলে কিমান 2 কিলোগ্ৰাম 2 কেজি আৰু 600 গ্ৰাম ঠিক আছে তাৰ পিছত কিনিলে চেনি কিনিলে কিমান 3 কিলোগ্ৰাম মানে 3 কেজি 80 গ্ৰাম তাৰ পিছত কিনিলে আটা কিনিলে 2 কেজি 50 গ্ৰাম হৈছে এতেকে মুঠ যিমান হ'ব যিমান ওজন হয় আৰু তো ইয়াতে প্ৰথমত গ্ৰামখিনি আগত লিখা গ্ৰাম 0.000 তো এটা 0 বহিব ঠিক আছে তাৰ পিছত 0.08 পাছে 13 3 হাতৰ 1 ঠিক আছে তাৰ পিছত 4 আৰু 6 10 আৰু 7 কে 11 তো 11 1000 গ্ৰামত হয় কিমান 1 কেজি ঠিক আছে তো ইয়াতে 11 1 যদি লিখি দিও ইয়াতে হবনে নাই হ'ব তো ইফালে আহিম আৰু ঠিক আছে তো ইফালে আহিলে কি হ'ব কেজি ঠিক আছে তো ইয়াতে 5 আৰু 2 7 3 10 2 12 আৰু 7 কে 13 3 হাতৰ 1 আৰু 1 2 তো কিমান হল 23 কেজি 130 গ্ৰাম এতেকে লিখি দিম এতেকে তেও কিনা সামগ্ৰীখিনিৰ মুঠ ওজন হল কিমান হৈছিল 23 কেজি বা কিলোগ্ৰাম আৰু 130 গ্ৰাম ঠিক আছে তো আজিৰ ভিডিঅ'তে এইখিনি থাকক মই নেক্সট ভিডিঅ'ত তাৰ পিছত বেলেগ এটা গণিত কৰাই দিম আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি ল'বা আৰু কাষত থকা বেল আইকনটো টিপি ল'বা ধন্যবাদ